আমি লৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত অলপ দিন আগতে অসমৰ বৃহত্তৰ সমস্যা লৈ আমি কথা পাতিছোঁ। আমি সকলোৱে নিজৰ নিজৰ দলৰ স্থিতি সাংগঠনিক স্থিতি বহল কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে আজিৰ তাৰিখত ভুৱা ভোটাৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত নহয়, ডুপ্লিকেট নাম অন্তৰ্ভুক্ত নহয়, এই ক্ষেত্ৰত আমি সকলোৱে কাম কৰি আছোঁ। পৰৱৰ্তী সময়ত আমি আগতেও কৈছোঁ যে কংগ্ৰেছে অকলে নেখেলে, কিন্তু সেই সময়ত কথা সেই সময়ত পাতিম। ৰাইজৰ দলৰ লগত মিত্ৰতা হ'ব নেকি? আকৌ কৈছোঁ, খালি পৰৱৰ্তী সময়ত কাৰ লগত মিত্ৰতা হ'ব কাৰ লগত নহয় সময়ে ক'ব, কিন্তু কংগ্ৰেছে অকলে যে নেখেলে এই কথাটো নিশ্চিত। আজি AIDF-এ কৈছে যে অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা আমি কৰিব পাৰোঁ। AIDF-এ কৈছে। আপোনালোকে AIDF-ৰ কথা শুনে, মই বহু দিনৰ পৰা AIDF-ৰ কথাবোৰ শুনিবলৈ মই বন্ধ কৰি দিছোঁ। এইবাৰ মানুহে গম পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত এটা জুই লগাবলৈ বিচাৰে আৰু তাৰ প্ৰথম পৰ্যায় তাৰ এক্সপেৰিমেণ্ট হিচাপে পাইলট হিচাপে তেওঁ সেই কামখিনি BTR নিৰ্বাচনত কৰিছে। যি সময়ত কংগ্ৰেছ চৰকাৰ থকাৰ দিনত স্থানীয় মানুহবোৰে বন্দুকৰ ৰাস্তাই এৰি শান্তি পথত আহিলে, সেই আজি তাৰ বিপৰীত পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিচাৰে যে অসমৰ যুৱকসকল আকৌ বন্দুকৰ ৰাস্তা লওক। এইটো আমি গৰিহণা দিছোঁ, এইটো কোনোৱে বিচৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষমতাৰ কাৰণে অসমৰ ভিতৰত জুই লগাব বিচাৰে। এই জুই মাত্ৰ কংগ্ৰেছ দলেহে নুমাব পাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় প্ৰথম শ্ৰেণীৰ নাগৰিক, দ্বিতীয় শ্ৰেণীৰ নাগৰিক। ইয়াত অসমৰ ভিতৰত মাত্ৰ এজনে ব্যক্তি প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ আছে, সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ আজিৰ তাৰিখত কৰৰপতি মুখ্যমন্ত্ৰী হৈ গৈছে। ৰাইজ আজিৰ তাৰিখত দুখীয়া। তেওঁ আজি পৰিবাৰৰ নামত শ বিঘা মাটি ৰিজৰ্ট, আজি জনসাধাৰণ ভূমিহীন, মাটি অধিকাৰ তেওঁলোকৰ ওচৰত নাই। তেওঁলোকৰ পৰিবাৰে 5 ষ্টাৰ স্কুল খুলিছে, জনসাধাৰণৰ আজি চৰকাৰী স্কুলবোৰ বন্ধ হৈ গৈছে। তেওঁৰ ল'ৰা 17টা কোম্পানীৰ মালিক আৰু জনসাধাৰণৰ ল'ৰা ছোৱালী আজি উপায়হীন, এতিয়া ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। তো প্ৰথম শ্ৰেণীৰ নাগৰিক মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বাকী আমি চব দ্বিতীয় শ্ৰেণীৰ নাগৰিক। চিনাকি অচিনাকি কয় মাত্ৰ আদানী আৰু আম্বানীক চিনি পায়। সেইকাৰণে অসমৰ জনজাতিসকলৰ প্ৰায় 40,000 বিঘা মাটি আদানী আম্বানী আৰু পতঞ্জলীক দি দিলে। ইয়াৰ ভিতৰত বড়ো আছে, ৰাভা আছে, ভাষিক সংখ্যালঘু আছে, কাৰ্বি আছে, আমাৰ খিলঞ্জীয়া মানুহ আছে, ধৰ্মীয় সংখ্যালঘু মানুহ আছে। তেওঁ মাত্ৰ আদানী আৰু আম্বানী পতঞ্জলীক চিনি পায় আৰু কাকো চিনি নাপায়। BJP ভিতৰৰ মানুহখিনিও চিনি নাপায়। তো সেইকাৰণে আজি কংগ্ৰেছ দল ৰাইজৰ মাজত বিকল্প হিচাপে ওলাই আহিছে। মণ্ডলে মণ্ডলে বুথে বুথে আমি গুৰুত্ব দিছোঁ। কাৰো যে ভোটৰ দিয়া অধিকাৰ আগন্তুক দিনত কৰ্তন নহয়, এই SIR যোগেদি ভুৱা ভোটাৰ নোসোমায়, তাৰ বাবে আমি বিশেষকৈ আমি প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছোঁ। বিহাৰত আজি ৰাহুল গান্ধী ডাঙৰীয়া আজি ভোট অধিকাৰ যাত্ৰা আৰম্ভ কৰিছে। সেই যাত্ৰাৰ পৰাও কিছু গুৰুত্বপূৰ্ণ শিক্ষা আমি আগন্তুক দিনত আমি কংগ্ৰেছে অসমৰ ভিতৰত আমি ৰাইজৰ মাজত লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।